শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণৰ তদন্ত আৰু ক্ষতিপূৰণ বিচাৰি বৰপেটাত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট। বুধবাৰে ৰাজভৱনৰ সন্মুখত ৰাজ্য চৰকাৰে দেখুওৱা বৰ্বৰতাৰ প্ৰতিবাদত বৰপেটা জিলা কংগ্ৰেছৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট। বৰপেটাৰ বিধায়ক ৰহিম আহমেদ আৰু জিলা কংগ্ৰেছৰ নেতৃত্বত জিলা আয়ুক্তৰ কাৰ্যালয় সমীপত অৱস্থান ধৰ্মঘট। আদানী গোটৰ সন্দেহজনক কাৰ্যকলাপ, মণিপুৰৰ হিংসা আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত গুৱাহাটী ৰাজভৱনৰ সন্মুখত শান্তিপূৰ্ণ প্ৰতিবাদী সমাৱেশত অসম আৰক্ষীয়ে চলোৱা বৰ্বৰতাৰ বিৰুদ্ধে প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি অসম আৰক্ষীৰ এই বৰ্বৰতাৰ উচিত তদন্ত আৰু ক্ষতিপূৰণ দাবী কৰে। বিশেষকৈ এই আক্ৰমণত মৃদুল ইছলাম নামৰ এজন ব্যক্তি আইনজীৱীৰ মৃত্যুৰ ঘটনা পূৰ্ণাংগ আৰু স্বতন্ত্ৰ তদন্তৰ লগতে দোষীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো দাবী জনায়। লগতে এডভোকেট মৃদুল ইছলামৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ বাবে ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰে বৰপেটাৰ বিধায়ক ৰহিম আহমেদে। এই ঘটনাই অসমত গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে দায়িত্বশীল ভূমিকা গ্ৰহণ কৰা উচিত বুলি দাবী কৰিছে বিধায়কগৰাকীয়ে। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, বিজনী ফাষ্ট 24। যে সম্পূৰ্ণ নিয়মৰ মাজেৰে এইখন চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আমি সংবিধান প্ৰদত্তভাৱে আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলো। ৰাজভৱন চলযাত্ৰা আমাক বলপূৰ্বকভাৱে বেৰিকেড দি বাধা দিয়া হ'ল। আমি ৰাজভৱনলৈ যাবলৈ আমি চেষ্টা কৰিলো। আমাৰ দাবীখিনি ৰাজ্যপাল ডাঙৰীয়াক আমি মেমৰেণ্ডামৰ যোগেদি তেখেতৰ হাতত অৰ্পণ কৰাৰ কাৰণে আমি চেষ্টা কৰিলো আৰু তাতে দেখা গ'ল কোনো নীতি নিয়ম নামনাকৈ কোনো ধৰণৰ আগতে পানী দিব লাগে, তাৰপিছত টিয়াৰ গেছ দিয়াৰ আগত ৱাৰ্ণিং দিব লাগে, সেই ধৰণৰ কোনো ধৰণৰ কথা আমি দেখিবলৈ নাপালো। তেওঁলোকে উপৰ্যুপৰি 4বাৰ কৰি টিয়াৰ গেছ প্ৰয়োগ কৰি এজন আমাৰ মৃদুল ইছলাম ডাঙৰীয়াক আজি বৰ্বৰভাৱে তেওঁলোকে হত্যা কৰিলে। তেখেতক আমি শ্বহীদ ঘোষণা কৰিছো আৰু এই বিষয়টোক আমি তদন্তৰ আওতাত আনি দোষী আৰক্ষী বিষয়াক গৃহ বিভাগক জগৰীয়া কৰাৰ কাৰণে আমি ন্যায়িক তদন্ত আমি বিচাৰিছো যে তেওঁ চৰকাৰৰ সোপাদিলা নীতিৰ কাৰণে এনেকুৱা জঘন্য ঘটনা সংঘটিত হবলৈ পালে। আৰু আমাৰ দাবী কেইটা কি আছিলে? আজি আমি প্ৰত্যেকটো জিলাই জিলাই অৱস্থান ধৰ্মঘট পালন কৰি আছো। আমাৰ দাবী অসমৰ দুখীয়া ৰাইজৰ দাবী যে আজি স্মাৰ্ট মিটাৰে এনেকুৱা ধৰণৰ জ্বলা কলা খুৱাইছে, য'ত 300 টকা বিল আহিছিলে আজি 1500 টকা 1800 টকা বিল আজি চৰকাৰে লুটি লৈ গৈ আছে দুখীয়া ৰাইজৰ পইচা। গতিকে সেই স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী আমি উত্থাপন কৰিছো। আজি বিজেপি শাসিত ৰাজ্য ত্ৰিপুৰাত তেওঁলোকে ৰাইজক আজি ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাবলৈ নিৰ্দেশনা দিয়া নাই। আজি বিহাৰত তেওঁলোকৰ চৰকাৰ বিহাৰত দিয়া নাই, তামিলনাডুত দিয়া নাই, উত্তৰাখণ্ডত দিয়া নাই। আজি অসমক আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বলপূৰ্বকভাৱে দুখীয়া ৰাইজৰ তাজ হুহি লৈ এইখন চৰকাৰ তেওঁ চলাব খুজিছে, তাক আমি হবলৈ নিদিওঁ। আমি সেই দাবী লৈ আমি ৰাজভৱন চলযাত্ৰা কৰিছিলো। আজি জিলাই জিলাই আমি ধৰ্ণা কাৰ্যসূচী কৰিছো। গৌতম আদানী প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সম্পূৰ্ণ আশীৰ্বাদ লৈ আজি তেখেতে বিশ্ববিখ্যাত ধনী ব্যক্তিত পৰিণত হৈছে আৰু তেখেতৰ স্বৰূপ আমেৰিকাত প্ৰমাণিত হৈছে। আমেৰিকাৰ আদালতে প্ৰমাণিত হৈছে তেখেত যে ফ্ৰড, তেখেত যে মানি লণ্ডাৰিং কৰে, এই কথাবিলাক প্ৰমাণিত হৈছে। তাৰ পিছতো আমাৰ ভাৰতবৰ্ষৰ চৰকাৰে আদৱানীৰ বিৰুদ্ধে এটা শব্দ উচ্চাৰণ কৰিবলৈ সাহস পোৱা নাই। গতিকে আমি কম এইটো সম্পূৰ্ণৰূপে বিজেপি চৰকাৰ আজি আদানীৰ লগত তেওঁলোকে এটা নেক্সাছত আছে, তেওঁলোকে এটা বুজাপৰত আছে আৰু সেইকাৰণেই বিভিন্ন ধৰণৰ সুবিধা ৰাইজক শোষণ কৰি লোৱাৰ সুবিধা তিনি আদানীক এইখন ভাৰতবৰ্ষৰ চৰকাৰে বা বিভিন্ন বিজেপি শাসিত চৰকাৰসমূহে ৰাজ্য চৰকাৰসমূহে তেখেতক প্ৰদান কৰি আছে। গতিকে তেওঁলোকে আদানীৰ যোগেদি দুখীয়া ৰাইজৰ পইচা লুট কৰি লৈ এইখন চৰকাৰ আজি তেওঁলোকে মজবস্তিত নিমজ্জিত হৈছে। গতিকে এই কথা কিন্তু আমি মানি নলওঁ। আজি বিশ্বগুৰু বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জহাই পৰিছে আমাৰ ভাৰতীয় জাতীয় আমাৰ বিজেপিৰ কৰ্মকৰ্তাসকলে। আজি গোটেই বিশ্বত তেখেতে যাবলৈ সময়ৰ অভাৱ নাই। আজি ঘৰৰ কাষত আমাৰ অংগৰাজ্য মণিপুৰ জ্বলি আছে।
আজি তাতে অবৰ্ণনীয় পৰিস্থিতি চলি আছে। আজি মণিপুৰৰ ৰাইজক সান্তনা দিবলৈ, তাৰে পৰিস্থিতি শান্ত কৰিবলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 1 মিনিট সময় নোলাল মণিপুৰত গৈ এখন দেশ দেখা দিয়াৰ কাৰণে। গতিকে আমি সেইকাৰণে কৈছো এইটো এটা অৰাজক চৰকাৰ, দুখীয়া ৰাইজক আজি সম্পূৰ্ণৰূপে তেওঁলোকে অৱজ্ঞা কৰা চৰকাৰ, ধনিক শ্ৰেণীক সন্তুষ্ট কৰা চৰকাৰ, উদ্যোগপতিক সন্তুষ্ট কৰা চৰকাৰ। আৰু তেওঁলোকৰ এই চৰকাৰৰ ফোপোলা স্বৰূপ আমাক যিমান বাধা নিদিয়ক, আমাক যিমানেই হত্যাৰ চেষ্টা নকৰক, আমি ৰাইজৰ কাষলত লৈ যোৱাৰ চেষ্টা কৰিমেই। আমাক কোনে বাধা দি ৰাখিব নোৱাৰে। আমাক ব্ৰিটিছে বাধা দি ৰাখিব নোৱাৰিছিলে। এতিয়া নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকে কি ধৰণে আমাক বাধা দি ৰাখিব পাৰিব? কেতিয়াও নোৱাৰে। গতিকে এইকাৰণে কৈছো তেখেতে প্ৰস্তুত হৈ থাকক 26ৰ নিৰ্বাচনত, আমাৰ অসমৰ বিধানসভা নিৰ্বাচনত আজি বিজেপিৰ শাসন অসমৰ ৰাইজে উফৰাই পুনৰাই কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আনিব, এই কথাটো নিশ্চিত। আৰু তাৰ কাৰণে আমি সংঘবদ্ধ কৰি ৰাইজক যিমানখিনি কৰিব লাগে আমি কৰাৰ কাৰণে আমি চেষ্টা কৰিম।